গাইজ আজি আনিছোঁ আপোনালোকৰ মাজলৈ মই এটা ধুনীয়া ভিডিঅ' আজি মই ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। গাইজ আসসালামু আলাইকুম, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আল্লাহৰ ৰহমত ভালে আছোঁ, কুশলে আছোঁ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভাল পাব। আৰু গাইজ আপোনালোকে গমেই পাইছে বাবাৰ কেইদিনমানৰ পৰা পুৰা বেমাৰ হৈ আছে। আল্লাহৰ ৰহমত অলপমান আৰাম পাইছে যদি মই তাক ধুনীয়াকৈ শুৱাই দিছোঁ, ইফালে হিটাৰ চিটাৰ দি পিনে। আৰু ইফালে আহি গ'লোঁ মই পাকঘৰত। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিহেতু বহুত দিনৰ পৰা একো ভিডিঅ' দিয়া হোৱা নাই আৰু কৰাও হোৱা নাই ভিডিঅ', কাৰণ বাবাৰ বেমাৰ হৈ আছিল, মন চন ভাল নাই, সেইকাৰণে একো ভিডিঅ' চিডিঅ' আৰু কৰি থকা নাই। ইফালে মই আজি বনাই আছোঁ পনীৰৰ আঞ্জা ৰাতিৰ এসাঁজৰ কাৰণে। চ' ফাৰ্ষ্টত মই পনীৰ আৰু আলুখিনি ভালকৈ ফ্ৰাই কৰি লৈছিলোঁ তেলত। দেন মই মছলা পাতি ধুনীয়াকৈ পানী অকণমান দি ফাৰ্ষ্টত তেলত ফ্ৰাই কৰি লৈছোঁ। দেন কি কৰিছোঁ জানেনে, যিখিনি ফ্ৰাই কৰি ৰখা আছিলে আলু আৰু পনীৰখিনি, দেন সেইখিনি দি দিছোঁ। ধুনীয়াকৈ দিয়াৰ পিছত মটৰখিনি দি দিছোঁ, দি অকণমান গৰম জলেদি অলপমান কৰি লৈছোঁ। আৰু এনেকৈয়ে বনাইছোঁ গাইজ, মই একো ষ্টেপ ফ'ল' কৰা নাই আজি। ধুনীয়াকৈ বনাব পাৰোঁ যদিও একো ষ্টেপ ফ'ল' কৰি থকা নাই। গমেই পাইছে বাচ্ছাৰ বেমাৰ হৈ থাকিলে মাহঁতৰ কিমান প্ৰব্লেম হৈ থাকে। আৰু সেই টোপনি মৰাৰ সময়খিনিতে সুযোগতে মই যিমান নিজৰ কাম থাকে সেইখিনি কৰি ল'ব লাগে। ইফালে মই আঞ্জা বনাই আছোঁ, ৰাতিৰ ভাত বনোৱা হ'ল আৰু এতিয়া ইফালে আঞ্জা বনাইছোঁ পনীৰৰ। আৰু বাবা ঘুমাই থকাৰ সুযোগতে মই যিখিনি ঘৰুৱা কাম থাকে ৰাতিপুৱা কৰিব লাগিব, সেইখিনি কাম মই ৰাতিয়ে কৰি পেলালোঁ। ইফালে দেখা পাইছে যিখিনি আঞ্জাৰ বাকলি চাকলি আছিলে ধুনীয়াকৈ ৰাতিয়ে চাফা কৰি থৈছোঁ, ৰাতিপুৱালৈ আৰু সেইবিলাক থৈ দিয়া নাই, নহ'লে মোৰ বহুত জুলুম হৈ যায়। বাবা উঠি যায় যিহেতু, মই উঠাৰ লগে লগে ৰাতিপুৱাই, সেইকাৰণে মই ফাৰ্ষ্টতে কিবা কৰি লৈছোঁ, চেল্ফ টেল্ফ ধুনীয়াকৈ মুচি লৈছোঁ, বেচিন টেচিন চাফা কৰি পিনে ৰাতিপুৱা আৰু সেইবিলাক ৰখি থকা নাই। গমেই পাই বাচ্ছাৰ বেমাৰ হৈ থাকিলে মাকতো বহুতে প্ৰব্লেম, আৰু ইফালে মোৰো বেমাৰ হৈ আছে, গম পাইছেনে গাইজ, মাতটো শুনি চাগে আপোনালোকে গমেই পাই আছে। ইফালে ঠাণ্ডা পানী চানী চোৱা যায়, সেইকাৰণে মোৰো চৰ্দি পালে। আৰু ইফালে মই ধুনীয়াকৈ বেচিন টেচিন চাফা কৰি দিছোঁ। আৰু গাইজ মই এটা কথা ক'ম, আপোনালোকে কোনে এনেকৈ ৰাতিয়ে নিজৰ যিখিনি ৰাতিপুৱাৰ কাম থাকে সেইখিনি কৰি থৈ দিয়ে ৰাতিয়ে, ক'বচোন। মই এনেকৈ মেনেজ কৰিব নোৱাৰোঁ। আপোনালোকে মোক কিবা কিবি কমেণ্টত শিকাই দিব। মই যিহেতু নতুন হাউচ ৱাইফ হয়, ইমান এটা গম নাপাওঁ কেনেকৈ মেইনটেইন কৰিব লাগে ঘৰখন। চ' আপোনালোকে যদি অলপমান সহায় কৰে কমেণ্টৰ থ্ৰুদি, দেন মই ভালকৈ বুজি পাম। আৰু ইফালে হাজবেণ্ড আহি গ'ল, গাখীৰ আনিব গৈছিলে, যিহেতু তাৰ ফ্ৰেণ্ড আৰু সি গৈছিলে, এখেত গৈছিল, দুইজন একেলগে মিক্স কৰি এটা বটলতে গাখীৰ আনিছে। তাৰপিছত আমাৰখিনি ভগাই দি গ'ল আৰু সিহঁতৰখিনি লৈ গ'ল। আৰু যোৱাৰ সময়ত মই এখেতক ক'লোঁ ভাত অলপমান খাই যাওক, যিহেতু মই নিজে বনাইছোঁ এইখিনি পনীৰ, ঘৰত বনোৱা পনীৰ হয়। আৰু এখেতে খাই বহুত ভাল পাইছে, বহুত তাৰিফ কৰিছে, আৰু থেংক ইউ।